অসম গণ পৰিষদ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও নগৰৰ মাজমজিয়াত বাপুজী মন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ৰজত শৰ্মাৰ সভাপতিত্বত আঁত ধৰা সভাখনিত দেৰগাঁও বিধানসভা সমষ্টিৰ কেইবাটাও মণ্ডলৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ বুথৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। তদুপৰিও 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ অসম গণ পৰিষদ দলক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক স্তৰসমূহক শক্তিশালী কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে সাংগঠনিক কাম কাজ আৰম্ভ হৈছে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আজি কংগ্ৰেছ দল ত্যাগ কৰি কলিয়াপানী গাঁও পঞ্চায়তৰ সভাপতি পৰাজিতা দাসৰ লগতে সুন্দৰ দাসে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। খুবেই ভালে লাগিলে। অসম গণ পৰিষদ দলত প্ৰতি আকৃষ্ট হৈ মই আজি যোগদান কৰিলোহি। আৰু লগতে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীও আছে, আৰু লগতে দলীয় কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি সকলো আছে। আশা নিশ্চয় পাৰিব, আশা আছে, যোগাযোগ কৰি আছে। গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। আমি কংগ্ৰেছ আগত কংগ্ৰেছ হোৱাৰ বাবে আমি বিভিন্ন কাম কাজ মোৰ পৰিবাৰ সভানেত্ৰী হোৱাৰ বাবে বহুত কাম কাজ কৰাত বিভিন্ন সমস্যা আহি পৰিছে। সহায় সহযোগ নাই। তাৰপৰা হেতুকে এই আমাৰ দেৰগাঁও সমষ্টি আমাৰ যিহেতু এজন আমাৰ জনপ্ৰতিনিধি অগ্ৰপৰ ভৱেন ভৰালী ডাঙৰীয়া আছে, সেইকাৰণে কাম কাজত কৰি যাবৰ কাৰণে সহায় সহযোগ আৰু দলীয় কৰ্মী আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়তো আছে বা আঞ্চলিক পৰ্যায়তো আছে, চব সহযোগত কাম কৰি আগুৱাই যাম বুলি কলিয়াপানীত আশা দিছোঁ। আচলতে দেৰগাঁও অসম গণ পৰিষদ দেৰগাঁও সমষ্টি সমিতিৰ বৰ্ধিত এখন কাৰ্যনিৰ্বাহক সভা। এই কাৰ্যনিৰ্বাহক সভাখন ইতিমধ্যে চলি আছে আৰু আজি আমি আপোনালোকক জনাবলৈ পাই আচলতে আমি আনন্দিত। আমাৰ যিহেতু কলিয়াপানী পঞ্চায়তৰ আমাৰ সভাপতি পৰাজিতা দাস ডাঙৰীয়ানী আজি অসম গণ পৰিষদ দলত তেখেতে আনুষ্ঠানিকভাৱে যোগদান কৰিছে। তেখেতে দলটোৰ প্ৰতি আঞ্চলিক দলটোৰ প্ৰতি নীতি আদৰ্শৰ প্ৰতি তেওঁ আকৃষ্ট হৈ আমাৰ দলটোৰ প্ৰতি সন্মান জনাই আমাৰ দলটোত যোগদান কৰিছে। আমি তেখেতক ৱেলকাম কৰিছোঁ, আমি শুভেচ্ছা জনাইছোঁ। অনাগত দিনবিলাকত কলিয়াপানী পঞ্চায়তৰ উন্নয়নমূলক কাম কাজখিনি তেখেতে আগবঢ়াই লৈ যাব আৰু আমি সম্পূৰ্ণ তেখেতক সহযোগিতা কৰিম। আজি আমাৰ দললৈ তেখেতে অহাৰ কাৰণে আমি পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ কৰ্মীসকলো খুব আনন্দিত হৈছে। কলিয়াপানী আমাৰ পঞ্চায়তৰ সমূহ সভাপতি সম্পাদকে আদি কৰি আমাৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। তেখেতসকলৰ লগত মিলিজুলি আমি ভৱিষ্যতৰ দিনবিলাকত যিহেতু কলিয়াপানী অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব পাৰিম, নিশ্চয় ভৱিষ্যতৰ দিনত তেখেতে চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব, দলটোৰ উত্তৰণৰ কাৰণে কাম কৰি যাব আৰু আমি শুভেচ্ছা জনাইছোঁ।